নমস্কাৰ অষ্টম দৰমহা আয়োগৰ ঘোষণা হোৱাৰ পিছত ফিটমেন্ট ফেক্টৰ 2.86 হ'ব নেকি এনেধৰণৰ চৰ্চা চলিছে যদিও আনুষ্ঠানিকভাৱে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এই কথা ঘোষণা কৰা হোৱা নাই কিন্তু বহু বিশেষজ্ঞই তেওঁলোকে ক'ব বিচাৰে যে ফিটমেন্ট ফেক্টৰ এইবাৰ 2.86 হ'ব পাৰে কিন্তু অৱশেষত চৰকাৰে কিমান ফিটমেন্ট ফেক্টৰ ৰাখে তাৰ ওপৰতে সকলো নিৰ্ভৰ কৰিব আজি এইটো ভিডিঅ'ত আমি 2.86 ফিটমেন্ট ফেক্টৰ হিচাপ কৰি পে লেভেল অনুসৰি কৰ্মচাৰীসকলৰ দৰমহা কিমান বৃদ্ধি হ'ব তাৰ এটা বিশ্লেষণ আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব লেভেল 1ত পিয়ন এটেণ্ডেণ্ট ছাপোৰ্ট ষ্টাফ পৰে তেওঁলোকৰ কাৰেণ্ট বেছিক 18000 টকা আৰু যদি 2.86 ফিটমেন্ট ফেক্টৰ হয় তেতিয়াহ'লে তেওঁলোকৰ মিনিমাম বেছিক 51480 টকা হ'ব আৰু লেভেল 2ত তেওঁলোকে লোৱাৰ ডিভিজন ক্লাৰ্কসকল পৰে তেওঁলোকৰ 19900 টকা মিনিমাম বেছিক আৰু যদি 2.86 ফিটমেন্ট ফেক্টৰ হয় তেনেহ'লে তেওঁলোকে 56914 টকা পাবগৈ লেভেল 2ত লোৱাৰ ডিভিজন ক্লাৰ্কসকল পৰে আৰু যিটো এন্ট্ৰি লেভেল কথাটোহে কোৱা হৈছে অৰ্থাৎ তেওঁলোকে 19900 টকা পায় আৰু যদি 2.86 ফিটমেন্ট ফেক্টৰ হয় 56914 টকা হ'বগৈ আৰু তেতিয়া 37014 টকা তেওঁলোকৰ বৃদ্ধি পাব আৰু লেভেল 3ত কনষ্টেবল স্কিল পাব্লিক সাৰ্ভিস ষ্টাফ তেওঁলোক পৰে তেওঁলোকৰ ষ্টাৰ্টিং বেছিক 21700 টকা গতিকে তেওঁলোকৰ যদি 2.86 ফিটমেন্ট ফেক্টৰ হয় 62062 টকা হ'ব আৰু তেতিয়া 40362 টকা তেওঁলোকৰ বৃদ্ধি হ'ব গতিকে পে লেভেল 3ত কনষ্টেবল স্কিল পাব্লিক সাৰ্ভিস ষ্টাফ সকল পৰে এতিয়া আমি চাম লেভেল 4 ক্ষেত্ৰত গ্ৰেড ডি ষ্টেনোগ্ৰাফাৰ্ছ জুনিয়ৰ ক্লাৰ্ক তেওঁলোক পৰে তেওঁলোকৰ ক্ষেত্ৰত যদি যিটো এন্ট্ৰি লেভেল তেওঁলোকৰ মিনিমাম বেছিক 25500 হয় আৰু 2.86 যদি ফিটমেন্ট ফেক্টৰ হয় তেতিয়াহ'লে 72930 টকালৈ তেওঁলোকৰ বৃদ্ধি পাব আৰু ঠিক একেদৰে লেভেল 5ৰ ক্ষেত্ৰত সিনিয়ৰ ক্লাৰ্ক হায়াৰ লেভেল টেকনিকেল ষ্টাফ পৰে তেওঁলোকৰ ষ্টাৰ্টিং 29200 টকা হয় আৰু যদি 2.86 ফিটমেন্ট ফেক্টৰ হয় 83512 টকা হ'ব আৰু 54312 টকা তেওঁলোকৰ বৃদ্ধি পাব লেভেল 6ত ইন্সপেক্টৰ সাব ইন্সপেক্টৰ সকল পৰে তেওঁলোকৰ এন্ট্ৰি যিটো বেছিক 35400 আৰু 2.86 হ'লে 1,0244 টকা হ'ব 65844 টকা তেতিয়া বৃদ্ধি পাব লেভেল 7ত সুপাৰিনটেণ্ডেণ্ট সেকশন অফিচাৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ সকল পৰে তেওঁলোকৰ বেছিক এতিয়া বৰ্তমান 44900 যদি 2.86 ফিটমেন্ট ফেক্টৰ হয় 1,28,414 টকা হ'ব আৰু তেতিয়া 83514 টকা তেওঁলোকৰ বৃদ্ধি পাব লেভেল 8ত তেওঁলোকৰ সিনিয়ৰ সেকশন অফিচাৰ্ছ এছিষ্টেণ্ট অডিট অফিচাৰ্ছ সকল পৰে তেওঁলোকৰ মিনিমাম বেছিক এতিয়া 47600 টকা তেওঁলোকৰ 2.86 ফিটমেন্ট ফেক্টৰ হ'লে 1,36,136 টকালৈ বৃদ্ধি পাব আৰু 88536 টকা হ'বগৈ আৰু লেভেল 9ত পৰে ডেপুটি সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ একাউণ্ট অফিচাৰ তেওঁলোকৰ এতিয়া বৰ্তমান বেছিক 53100 টকা এন্ট্ৰি লেভেলত আৰু যদি 2.86 ফিটমেন্ট ফেক্টৰ হয় তেতিয়া 1,51,866 টকা হ'বগৈ আৰু তেতিয়া 98766 টকা তেওঁলোকৰ বৃদ্ধি পাব আৰু লেভেল 10ত গ্ৰুপ এ অফিচাৰ সকল পৰে এন্ট্ৰি লেভেল সিভিল সাৰ্ভিসেছ তেওঁলোকৰ বৰ্তমান কাৰেণ্ট মিনিমাম যিটো বেছিক 56100 টকা আৰু তেতিয়া 1,60,466 টকালৈ বৃদ্ধি পাব আৰু 1,04,346 টকা তেওঁলোকৰ বৃদ্ধি পাব এটা কথা আপোনালোকে নিশ্চয় জানে বৰ্তমানলৈকে অষ্টম দৰমহা আয়োগৰ ঘোষণা কৰা হৈছে আৰু ইয়াৰ পিছত পৰৱৰ্তী অষ্টম দৰমহা আয়োগ গঠন হ'ব গঠন হোৱাৰ পিছত কমিটিয়ে বিভিন্ন ধৰণৰ আলোচনা কৰাৰ পিছতহে তেওঁলোকে ফিটমেন্ট ফেক্টৰটো নিৰ্ধাৰণ কৰিব এতিয়া বিভিন্নজনে বিভিন্ন ধৰণৰ ফিটমেন্ট ফেক্টৰ হিচাপ দিছে আৰু বহুতেই 2.86 হ'ব বুলি তেওঁলোকে ক'ব বিচাৰে আৰু 2.86 হিচাপত আমি পে লেভেল অনুযায়ী আপোনালোকক কিমান বৃদ্ধি পাব পাৰে তাৰ হিচাপ দিলোঁ আৰু বহুতেই 1.92 হ'ব বুলি ক'ব বিচাৰে বা বহুতেই 2.06 বা 7 হ'ব পাৰে বুলি ক'ব বিচাৰে গতিকে আমি তেতিয়াহে গম পাম যেতিয়া কেন্দ্ৰীয় চৰকাৰে ইয়াৰ এটা নিৰ্ধাৰিত ফিটমেন্ট ফেক্টৰ দিব ধন্যবাদ